নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল মই প্ৰাচুৰ্য ছাৰ সকলোকে স্বাগতম জনাইছোঁ JLV গাইড ইউটিউব চেনেললৈ তোমালোকৰ আজি এটো এটা বিশেষ ভিডিও হ'ব গৈ আছে আৰু অলপ বেলেগ ভিডিও হ'ব গৈ আছে সাধাৰণতে আমি নবোদয় পৰীক্ষা কেনেকৈ কৰিবা কি আহিব কি নাহিব সেইখিনি বিষয় আমি আলোচনা কৰা যায় আৰু আজি এই ভিডিওটো তোমালোকে নিজেটো চাবাই তোমালোকে মা দেউতাকো ভিডিওটো দেখাব চেষ্টা কৰিবা ঠিক আছে আজি এই ভিডিওটোত আমি এটা বিশেষ শব্দৰ বা এটা বিশেষ বস্তুৰ ওপৰত আলোচনা কৰিম স্ক্ৰিনখন দেখিছা তোমালোকে শব্দটোৰ নাম কি হ'ল ফোকাস ওয়াৰ্ডটোৰ নাম কি হ'ল ফোকাস ঠিক আছে অলপ ব্ল্যাক হৈ আছে কেনে মই ৰেড দি দেখাই দিছো ঠিক আছে এটো তোমাৰ ক'ব গলে আমাৰ যেটো ধৈৰ্য ঠিক আছে পঢ়া সময়ত যেটো আমাৰ ধৈৰ্য লাগে কনসেন্ট্ৰেশন বা তোমাৰ ধৈৰ্য যেটো লাগে সেই বিষয়ে আমি আজি আলোচনা কৰিম যে কেনেকৈ তোমালোকৰ নিজৰ অধৈৰ্যৰ পৰা ধৈৰ্যলৈ আহিব পাৰিবা কেনেকৈ তোমালোকে মন দি পেলাই পঢ়া বুলি যেটো কওঁ সাধাৰণতে সেই বিষয়ে আজি আলোচনা কৰিম এই ভিডিওটোত আৰম্ভণিৰ পৰা শেষলৈকে চাবা চেনেলটো নতুনকৈ যদি আহিছে সাবস্ক্ৰাইব কৰি দিবা এতিয়া তোমালোকে সৰু হৈ আছে ক্লাছ 5ত আছে তোমালোকৰ মনটো বহুত বেছি চঞ্চল ইটো চলি থাকে মনৰ এতিয়া আমাৰ তো যোৱা 4 বছৰ ধৰি পেলাই আমি ষ্টুডেন্টৰ লগত লাগি আছো যেহেতু এই বস্তুটোৰ বিষয়ে ভালকে মই দেখিছো বা নিজেও মই দেখি আহিছো যোৱা 4 বছৰ ধৰি পেলাই তো তোমালোকৰ যেটো ধৈৰ্য বা মনটো অস্থিৰ হৈ থাকে হেতু কেনেকৈ তোমালোকে স্থিৰ কৰিবা সেই বিষয়ে আলোচনা কৰিম ভালকে তোমালোকে চাবা এই ভিডিও প্ৰথম কথাটো হ'ল যেতিয়া তোমালোকে পঢ়িবা যেতিয়া তোমালোকে পঢ়াত বহিবা এই ইউটিউবতে হক বা তোমালোকে ইউটিউবত ভিডিও চোৱাৰ বাহিৰে বা আমাৰ ক্লাস কৰাৰ বাহিৰে বা আমাৰ ইউটিউবত লাইভ ক্লাস কৰাৰ বাহিৰে যেতিয়া পঢ়াত বহিবা ঠিক আছে এটা বহুতে এনেকুৱা ধৰণৰ হয় যে স্যাৰ ইউটিউবত মই পঢ়ি আছো ইউটিউবত লাইভ ক্লাস চাই আছো বা আমাৰ ক্লাসখিনি অনলাইন ক্লাস কৰি আছো বা অনলাইন ক্লাসৰ ৰেকৰ্ডিং চাই আছো মই পঢ়ি আছো বহুত হেতু নহয় সেইখিনি বাহিৰে যেতিয়া তুমি কিতাপ বহি লৈ পেলাই বহিবা কেনেকৈ বহিবা সেইখিনি বিষয় মই প্ৰথমতে কম তোমালোকে যেতিয়া বহিবা এনেকে কি কৰিবা টেবুল চকীত ঠিক আছে এনেকে টেবুল চকীত তোমালোকে বহি লবা বুজিলা এই ছোৱালজনী যেনেকে বহিছে টেবুল চকীত বাকি কেটা মোবাইল টিপি আছে এটো নহয় ঠিক আছে তোমালোকে টেবুল চকীত ভালকে বহি লবা টেবুল চকীত ভালকে বহিবা ঠিক আছে প্ৰথম বস্তু দ্বিতীয় বস্তুটো হ'ল যাতে তুমি বহা জায়গাখিনি পোহৰ হৈ আছে না হেতু চাবা আন্ধাৰ হৈ থাকিলে আমাৰ চকু বিষায় মূৰ বিষায় আৰু পঢ়াত মনোযোগ নবহে ঠিক আছে পঢ়াত মনোযোগ বহিব হলে ভালকে টেবুল চকীত বহিবা আৰু আন্ধাৰ হৈ আছে নে পোহৰ হৈ আছে হেতু ঠিক কৰি লবা আন্ধাৰ যদি হৈ আছে পোহৰ কৰি লবা কিন্তু তোমালোকে যদি পোহৰ নকৰা আন্ধাৰ পঢ়িলে তোমালোকৰ প্ৰবলেম আৰু সকলো অভিভাৱকক কৈছো ৰাতি যদি বা ৰুমত যদি লাইট বা আন্ধাৰ হৈ থাকে লাইট লগাই দিব ভালকে যাতে ভালকে বস্তুখিনি দেখা পায় ষ্টুডেন্টে আপোনাৰ 3 নম্বৰ বস্তুটো হ'ল তোমালোকে লগত পানী বটলটা লৈ লবা ঠিক আছে লগত পানী বটলটা লৈ লবা হেতু কাম কৰিবা 4 নম্বৰ বস্তুটো হ'ল টেবুলখন লেতেৰা পেটাই খিচি মিচি কৰি পেলাই নপঢ়িবা বমবলা টেবুলখন সাফা কৰি লবা তেতিয়াহে আমাৰ মনোযোগ বহিব তেতিয়াহে আমাৰ ধৈৰ্য থাকিব পঢ়াত নহলে আমাৰ পঢ়াত মনোযোগ নবহিব কিন্তু 5 নম্বৰ পইণ্টটো হ'ল যে তোমালোকৰ হাল্লা হৈ থাকা বা চিঞৰবাখৰ হৈ থাকা বা মানুহে কথা পাতি থাকা মানুহ অহা যোৱা কৰি থাকা বাটটোৰ পৰা আতৰি পেলাই এটা এনেকুৱা এটা জেগাত বহিবা এনেকুৱা এটা ৰুমত বহিবা য'ত তুমি অকলে আছা বা তোমাৰ মা বা তোমাৰ দেউতা কোনবা আছে য'ত তোমাৰ ভাইটিও নাহে ভন্টিও নাহে তোমাৰ কোনবা আলহীও নাহে কোনবা মানুহ অহা যোৱা নকৰে যাতে সেই তেনেকুৱা এটা স্থান তুমি এটা ঠিক কৰি লবা য'ত অকলে তুমি নিজে কিতাপ বহি টেবুল লগত বহিছা বা তোমাৰ মা আছে বা তোমাৰ দেউতা আছে হে পাঁচটা বস্তু তুমি প্ৰথমতে পঢ়া আগত ঠিক কৰি লবা ঠিক আছে নিজে যেতিয়া সেলফ ষ্টাডি কৰিবা নিজে যেতিয়া পঢ়িবা এই পাঁচটা পইণ্ট মই যেনেকৈ কলো এই পাঁচটা পইণ্ট ঠিক কৰি লবা তুমি ঠিক আছে এই পাঁচটা পইণ্ট তুমি ঠিক কৰি লবা নহলে কিন্তু তোমাৰ পঢ়াত মনোযোগ নবহিব আৰু ধৈৰ্যটো নাথাকিব ঠিক আছে পাঁচটা পইণ্ট আমি ঠিক কৰিলো তাৰ পিছত স্যাৰ আমি কি কৰিম তাৰ পিছত তোমালোকে কি কৰিবা তাৰ পিছত তোমালোকে যদি তোমালোকে আধা ঘন্টা পঢ়িছা ঠিক আছে আধা ঘন্টা তোমালোকে পঢ়িছা পঢ়া মাজত অলপমান পানী খাই লবা মাজে মাজে ঠিক আছে এনেকুৱা নহয় যে পানী সাংঘাতিক খাইছা ঠাণ্ডা দিন বাথৰুমত গৈ আছা 10 মিনিট পঢ়িছা আকৌ বাথৰুম গলা 10 মিনিট পঢ়িছা আকৌ বাথৰুম গলা হেতু নহয় মাজে মাজে অলপ এক ঢুককে
পানী অলপ অলপ মাজে মাজে খাই থাকিবা ঠিক আছে এটা ধুনীয়া এটা সিম্পল উপায় দিম তোমালোকে যেনিবা তোমালোকে কি কৰিলা এটা 10টা বজিছে মই এনে এটা এক্সাম্পল লৈছো 10টা পৰা তুমি 10:30 লৈকে পঢ়িছা যেনিবা ঠিক আছে তুমি 10টা পৰা 10:30 লৈকে পঢ়িছা এখন তোমাৰ যেনিবা কপি হয় ঠিক আছে তোমাৰ কপি হয় তুমি বহিত লিখি ললা ওপৰত কপিখনৰ ওপৰত লিখি লৈছা 10টা পৰা 10:30 লৈকে তুমি পঢ়িছা ঠিক আছে আৰু এই সময়ছোৱাত তুমি কেইটা প্ৰশ্ন কৰিব পাৰিছা সেইটো তুমি হিচাপটো নিজে ৰাখিবা প্ৰত্যেক দিনে তুমি কেইটা প্ৰশ্ন কৰিব পাৰিছা সেই হিচাপটো তুমি নিজে ৰাখিবা 10টা বজাৰ পৰা 10:30 বজালৈকে তুমি পঢ়াত বহিছা আৰু প্ৰত্যেক দিনে কেইটা প্ৰশ্ন কেইটা কোৱেশ্চন কৰিব পাৰিছা তুমি কি কৰিবা তুমি হিচাপটো লিখি যাবা ঠিক আছে আধা ঘণ্টা তুমি পঢ়িলা তুমি কেতিয়াবা 10টাও কৰিব পাৰিবা কেতিয়াবা তুমি 15টাও কৰিব পাৰিবা কেতিয়াবা তুমি 12টা কৰিব পাৰিবা ঠিক আছে সেই সিস্টেমটো তুমি কৰিবা আকৌ আধা ঘণ্টা পঢ়িলা নহয় বা 1 ঘণ্টা যদি বহিব পাৰিছা একেলগে বহুত ভাল কথা যদি 1 ঘণ্টা বহিব পৰা নাই আধা ঘণ্টা বহিলা তাৰ পিছত 10টাৰ পৰা 10:35 লৈকে 10:35 লৈকে তুমি কি কৰিলা 10:35 লৈকে 5 মিনিট তুমি বাথৰুম গলা 5 মিনিট তুমি অলপ ওলাই আহিলা ঠিক আছে তাৰ পিছত আকৌ তুমি আহিলা আকৌ আহি পেলা তুমি কি কৰিবা আকৌ আহি পেলা তুমি 10:35 পৰা পঢ়াত বহিবা একেবাৰে এবাৰ বহিবা কিমান তুমি নেক্সট 45 মিনিট মান বহি দিবা ঠিক আছে নেক্সট 45 মিনিট মান বহি দিবা তোমাৰ প্ৰায় 11টা পাৰ হৈ মান যাব তোমাৰ 11টা তোমাৰ এটো কিমান হ'ব 45 মিনিট আধা ঘণ্টা তোমাৰ 11:20 মান হ'ব তোমাৰ সময় ঠিক আছে তুমি 11:20 মান তুমি নেক্সট 45 মিনিট মান বহি দিবা ঠিক আছে সেই তেনেকে তুমি পঢ়িবা এই 45 মিনিটত তুমি আকৌ হিচাপটো ৰাখিবা যে কেইটা তুমি প্ৰশ্ন কৰিব পাৰিলা ম্যাথছ পঢ়িলে ম্যাথছ কৰিলা মেন্টাল এবিলিটি হলে মেন্টাল এবিলিটি অসমীয়া বা ইংলিশ যদি হয় ইংলিশ হেতু বা অসমীয়া তোমালোকে নিজৰ ল্যাঙ্গুৱেজৰ ভাষা জ্ঞানৰ যিখিনি বস্তু আছে সেইখিনি তোমালোকে কৰিলা ওকে সো সেই বস্তুটো তুমি ইয়াত দেখিছা নহয় তুমি ইয়াত এই সিস্টেমটো তোমালোকে এই প্যাটাৰ্নটো তোমালোকে কৰিবা নহলে তুমি এটা বেলেগ এটা গতিত তুমি গুছি যাবাগে ঠিক আছে বেলেগ এটা গতিত তুমি গুছি গলে তোমাৰ পঢ়াটো খেলিমেলি হ'ব ধৈৰ্য বা তোমাৰ মনোযোগ যেটো হয় পঢ়াত হেতু নাথাকিব সো দ্বিতীয় কামটো মই যেটো কলো এই কামটো কৰিলা প্ৰথমতে টেবুল ছবি ঠিক কৰিলা পানী চানি গুটাই ললা তাৰপিছত এই কামটো তোমালোকে ঘড়ী এটা চকুৰ আগত তোমালোকে ৰাখি লবা এই প্ৰক্ৰিয়াত এই পদ্ধতিত তোমালোকে পঢ়িলা তাৰপিছত আকৌ তোমালোকে 11:20 পৰা 11:30 লৈকে তুমি কি কৰিলা 10 মিনিট তুমি অলপমান পানী চানি খাই বাথৰুম সাথৰুম গুছি গলা ঠিক আছে আকৌ তুমি জানিবা 11:30 পৰা এবাৰ কি কৰিবা 11:30 পৰা আকৌ তুমি 12:15 লৈকে আকৌ বহিলা ঠিক আছে সেই তেনেকে তুমি পঢ়িবা আৰু এই সময়ছোৱাত মই তোমালোকক যে দেখালো 10টা বজাৰ পৰা তুমি পঢ়াত বহিছা এই সময়ছোৱাত তুমি কিন্তু ফোনটো এবাৰো টাচ নকৰিবা ফোনটো হাতেদি এবাৰ নুচুবা কিন্তু ফোনটো এবাৰ নাচাবা এবাৰ নুচুবা এই 5 মিনিট 10 মিনিট যে তোমালোকক ৰব দিছো এই সময়ছোৱাত তোমালোকে খুস কাৰিব দিছো ইফালে যাব দিছো আৰু পাৰিলা অলপমান এনেকে জপিয়াই দিলা বা এনেকে তোমালোকে অলপমান হাতখন দি পেলাই এনেকে জপিয়াই দিয়ে যে হে তেনেকে অলপমান এক্সাৰসাইজ কৰিলা তেতিয়া কি হয় আমাৰ বডিটো আকৌ তোমাৰ ব্লাড সাৰ্কুলেশনটো আহি যায় তেতিয়া আমাৰ ব্ৰেইনটো খুল খাই যায় আৰু দীঘলকে উখা লবা তোমালোকে ঠিক আছে কেনেকে লবা এনেকে দীঘলকে উখা লবা তেতিয়া ব্ৰেইনত বহুত বেছি অক্সিজেন সোমাই যায় বহুত সাংঘাতিক লেভেলৰ অক্সিজেন সোমাই যায় আৰু আমাৰ পঢ়াত ধৈৰ্যটো মনোযোগটো বহুত বেছি বাঢ়ি যায় ঠিক আছে সো এই সময়ছোৱাত তোমালোকে যে ৰলা 5 মিনিট 10 মিনিট ফোনটো এবাৰ টাচ নকৰিবা এবাৰ নুচুবা যদি ফোন চুইছা তুমি কিন্তু সিট নাপাবা বুলি ভাবি লবা বুজিলা এই পদ্ধতিত তোমালোকে কৰা আৰু সকলো অভিভাৱকক মই ৰিকুৱেষ্ট কৰিম যে আপোনালোকে বস্তুখিনি অলপমান চাব যে লৰাছলি কি কৰিছে কি নাই কৰা এ টু জেড বস্তুখিনি চাব যে ঘৰত কি কৰিছে সেইখিনি বস্তু আপোনালোকে চাব লাগিব কাৰণ আপোনালোকৰ নিজৰ লৰাছলি এটা নিজৰ লৰাছলিক যদি মাক দেউতাকে কেয়াৰ নকৰে নিজৰ লৰাছলিক যদি মাক দেউতাকে নাচায় তেতিয়া হলে লৰাছলি আগবাঢ়াত ৰৈ যাব আগ নাবাঢ়িব মানে আপোনাক ক'ব গলে সেইকাৰণে আপোনালোকে অভিভাৱক গাৰ্জেন হৈছে যেতিয়া নিজৰ বাচ্চাটোৰ আপোনালোকৰ নিজৰ লৰাছলি ভাল হোৱাটো আপোনালোকৰে ভাল নিজৰ লৰাছলিজনে বাচ্চাটোৱে আপোনাৰ নবোদয় সিটটো পালে আপোনালোকৰে ভাল এটা বহুত গাৰ্জেনক দেখো যে ৰাতিপুৱা পৰা ৰাতিলৈকে টিউচনে দি থৈ দিয়ে এই টিউচন কি হয় টিচাৰে তোমাক শিকাব এটা বস্তু পঢ়িলা তুমি নিজে পঢ়ি যেতিয়ালৈকে নিজে ষ্টুডেণ্টে নপঢ়ে নিজে কিতাপ বহি লৈ পেলাই নিজে যেতিয়া মাথাটো নামাৰে নিজে যেতিয়া বস্তুখিনি নকৰে কোৰ পৰা কি আছে কি নাই হা তেতিয়ালৈকে ষ্টুডেণ্টজন কিন্তু সফল নহয় ইউপিএসসি এপিএসসি ডাঙৰ পৰীক্ষাবিলাকতো
ব্যক্তিসকলে 15 ঘণ্টা 16 ঘণ্টা 20 ঘণ্টাকৈ আপোনালোকে ইণ্টাৰভিউটো দেখিছে চাগে 12 ঘণ্টা 10 ঘণ্টাকৈ পঢ়ে নিজে নিজে পঢ়ে তেতিয়াহে সেই পৰীক্ষাবিলাকত উত্তীৰ্ণ হয় আৰু জেএনভি পৰীক্ষাটো বাচ্চা সৰু ল'ৰা ছোৱালীবিলাকে এতিয়া নিজে পঢ়িবই লাগিব তেতিয়াহে আপোনালোকৰ ল'ৰা ছোৱালী উত্তীৰ্ণ হ'ব নৱোদয় বাছনি পৰীক্ষাত আৰু সেই বস্তুটো আপোনালোকৰ বহুতে যে চাব নোৱাৰে কিবা নোৱাৰে নহয় আপোনালোকে শিকাব নালাগে পঢ়ি আহিলে ক্লাছ দিলে টিউচন দিলে ক'বাত দিলে পঢ়ি আহিলে হৈ গ'ল তাৰ পিছত ঘৰত যে পঢ়িছে নে নাই সেইটো বস্তু চাব এটা বহুত গাৰ্জেনে কয় স্যাৰ আমি শিক্ষিত নহয় আমি পঢ়িব নাজানো মোক নাজানো ঠিক আছে আপোনালোকে পঢ়াব নালাগে আপোনালোকে চাওক হেতুটো চাব পাৰে যে তই আজি 10টা পৰা 11টা লৈকে পঢ়িছ তই আজি 10টা পৰা 12টা লৈকে পঢ়া নাই কিয় পঢ়া নাই পঢ়া কৈ দিয়া সেই বস্তুখিনি আপোনালোকে কৰিব পাৰে সেইখিনি কৰক এই এক মাহ কৰক এই এক মাহ ল'ৰা ছোৱালীৰ লগত লাগক এই এক মাহ লগত বহি থাকক অলপমান সৰু ল'ৰা ছোৱালী ইফাল ইফাল কৰি থাকে ধৈৰ্যটো নাথাকে তাহাঁতৰ আপোনালোকে লগ দিবই লাগিব তেতিয়াহে আপোনাৰ ল'ৰা বা ছোৱালীজনী সফল হ'ব নৱোদয় পৰীক্ষাটোৰ লগতে বস্তুখিনি ভালকৈ বা মেইন পৰীক্ষাটো ডিচেম্বৰ 13 তাৰিখে ভালকৈ পৰীক্ষাটো দিব পাৰিব যদি আপোনালোকে নিজে বস্তুখিনি ঘৰত নাচায় বাচ্চাক ল'ৰা ছোৱালীক যদি গাইড নকৰে গাইড মানে কেনেকুৱাকৈ আপোনালোকে অংকটো কৰি পঢ়াই থাকিব নালাগে তাতে নিজে কৰিব দিয়ক পাৰক নোৱাৰক জানক নোৱাৰক বাদ দিয়ক নিজে কৰিব দিয়ক তাহাঁতক নিজে কৰিলেহে তাহাঁতে বস্তুখিনি মেইন পৰীক্ষাত পাৰিবগৈ সেইকাৰণে আপোনালোকে অলপমান লগত থাকক যে চাওক কি হৈছে কি নাই হোৱা তেতিয়াহে আপোনাৰ ষ্টুডেণ্টজনে ছিটটো পাব কিন্তু তেতিয়াহে আপোনাৰ ষ্টুডেণ্টজনে সফল হ'ব কিন্তু দেই মই বাৰে প্ৰতি এইটো কথা আপোনালোকক জনাই আছোঁ নিজৰ ল'ৰা ছোৱালী যিহেতু নিজে চাবই লাগিব আপোনালোকে ঠিক আছে চ' এইখিনি বস্তু হ'ল ওকে এই পদ্ধতিটো তোমালোকে পঢ়িলে ধৈৰ্য লগতে তোমালোকৰ মনোযোগ যিমান যি আছে গোটেইখিনি এই পঢ়াতে সোমাই থাকিব ইফাল ইফাল হৈ নাথাকে আৰু ইয়াৰ লগত তোমালোকক মই এটা বস্তু ক'ম 3 নম্বৰ ইম্পৰ্টেণ্ট পইণ্ট হিচাপে তোমালোকে ৰাতিপুৱা উঠি পেলাই কিন্তু অলপমান বাহিৰত খোজকাঢ়া ৰাতিপুৱা উঠি পেলাই অলপ দৌৰিবা সেইটো কাম কৰা কিন্তু দেই অলপ লাগিলে চোতালতে ইফাল ইফাল দৌৰা বা ঘৰৰ ষ্টেপ যদি আছে ষ্টেপত দৌৰা বা ঘৰত তোমালোকৰ বাৰান্দাখনতে অলপমান উঠা বঢ়া কৰা এনেকৈ উঠা বঢ়া কৰা অলপমান বতাহ লোৱা ৰাতিপুৱা ফ্ৰেছ বতাহ লোৱা ৰাতিপুৱা বতাহটো ভাল হৈ থাকে ফ্ৰেছ হৈ থাকে ৰাতিপুৱা বতাহটো লোৱা ভালকৈ অলপ ইফাল ইফাল কৰা দৌৰা দৌৰি কৰা অলপমান তেতিয়াহে আমাৰ বডিটো এক্টিভ হৈ থাকিব তোমালোকৰ সৰু ল'ৰা ছোৱালীয়ে নিজৰ বডিটো এক্টিভ কৰি ৰাখিব লাগিব বুজিলা সেইটো ইম্পৰ্টেণ্ট পইণ্ট হিচাপে তোমালোকক মই কৈছোঁ 4 নম্বৰ একদম গুৰুত্বপূৰ্ণ পইণ্টটো যদি মই কওঁ গুৰুত্বপূৰ্ণ পইণ্টটো যদি মই তোমালোকক ক'ব বিচাৰিলে তোমালোকে কি কৰিবা পানীটো ভালকৈ খাবা আমাৰ বডিটো 70% আমাৰ গোটেই বডিটো শৰীৰটো পানী দি বনা আছে গম পালানে বডিটো আমাৰ শৰীৰটো 70% পানী দি বনি আছে তো সেইকাৰণে তোমালোকৰ বডিত যদি ভালকৈ পানী নাযায় তেতিয়াহ'লে আমাৰ বডি কাম নকৰা হৈ যায় ভালকৈ কাম নকৰা হয় সেইকাৰণে বেমাৰ আদিৰ পৰা যিমানখিনি বস্তু আছে পানীৰ কাৰণে বহুতখিনি আমাৰ বডিত হয় সেইবাবে তোমালোকে ভালকৈ পানীটো খাবা আৰু পানীটো পাৰিলে অলপমান ফিল্টাৰ কৰি ভালকৈ ভাল পানী এটা খাবলৈ চেষ্টা কৰিবা যাতে তোমালোকে বুজিলা সেইটো কাম তোমালোকে কৰিবা ওকে তো সেইখিনি তোমালোকে কৰা 5 নম্বৰ তোমালোকক পইণ্টটো যদি মই ক'ব বিচাৰোঁ অন্তিমটো পইণ্ট তোমালোকক খোৱা বোৱাটো ভালকৈ কৰিবা মাছে মঙহে ৰাতি খাই বৈ সাংঘাতিককৈ নকৰিবা দেই ৰাতি যিমান পাৰা অলপ লঘু আহাৰ খাবলৈ চেষ্টা কৰিবা ৰাতিপুৱা ভালকৈ খোৱা দিনত ভালকৈ খোৱা মাছ মাংস যদি খাবলগীয়া আছে দিনত খাবা বা ৰাতিপুৱা খাবা ৰাতি নাখাবা মাছ মাংস যিমান পাৰা ৰাতিপুৱা খাবা বা দিনত খাবা ৰাতি যিমান পাৰা লঘু আহাৰ খাবলৈ চেষ্টা কৰিবা দালি ভাত ভাজি একদম কমকৈ খাব চেষ্টা কৰিবা একাহী খাই পেলাই তোমালোকৰ টোপনি আহিব বা ভাল আমাৰ বহুত বেছি খাইলে কেনেকুৱা অশান্তি লাগি থাকে না পেটটো আমাৰ এতিয়া ফুলি যোৱা টাইপত হৈ যায়গে সেই বস্তুটো তোমালোকে যাতে নকৰা আৰু অলপমান এতিয়া যেনেকৈ আমলখি আহিব তাৰপিছত কিবা কিবি যিবিলাক গছত লাগি থাকে ফল চল যিমান যি আছে কলৰ পৰা লৈ যিমানখিনি ফল আছে সেইখিনি খাবা তোমালোকে গছত লাগা ফল যিমান যি আছে সেইখিনি খাবা কল খাবা কলটো ভাল হয় বহুত আমাৰ শৰীৰৰ কাৰণে কলটো ভালকৈ খাবা তাৰপিছত অলপমান শাক পাচলিখিনি বেছি ভালকৈ খাবা দালি ভালকৈ খাবা আৰু যিমান পাৰা ভাল খাদ্য এই এক মাহ খাবলৈ চেষ্টা কৰা খাদ্য আৰু পানী দুটা বস্তু বহুত বেছি ইম্পৰ্টেণ্ট আমাৰ শৰীৰৰ কাৰণে শৰীৰটো ভাল হৈ থাকিলেহে গা বেয়া নহ'লেহে আৰু নিজৰ গা বেয়া নকৰিবা পেট বেয়া পৰা লৈ চৰ্দি কাহৰ পৰা লৈ সেইখিনি বস্তু নকৰা যাতে তোমালোকে তেতিয়াহে তোমালোকৰ কি হ'ব মনোযোগটো থাকিব ধৈৰ্যটো থাকিব পঢ়াত ওকে সেই বস্তুখিনি তোমালোকে কৰা আৰু একদম শেষত এটাই কথা ক'ম মোবাইল নাচাবা বেছিকৈ ঘূৰা পকা কৰি নাথাকিবা চাইকেল চলাব গৈছা খেলিব অলপমান যোৱা দৌৰা
ঘৰৰ চোতালত এক্সাৰচাইজ কৰা অলপমান তেতিয়া আমাৰ শৰীৰটো ভাল হৈ থাকে খালি বেছিকৈ ইফালে মামা ঘৰত গ'লোঁ বৰ্তা ঘৰত গ'লোঁ ক'ৰবাত গ'লোঁ ৰাস চাব গ'লোঁ মেলা চাব গ'লোঁ কিবা কৰিব গ'লোঁ এইবিলাক এই 1 মাহ ডিচেম্বৰ 13 তাৰিখলৈ বন্ধ কৰা অলপমান তাৰপিছত তোমালোকৰ মোবাইলত গেম খেলা কাৰ্টুন চোৱা ইউটিউব চোৱা ৰিল চোৱা ফেচবুক চোৱা ইনষ্টাগ্ৰাম চোৱা চব বন্ধ কৰা পিকনিক খাব যদি আছে অলপমান এইকেইটা দিন বন্ধ কৰা আৰু যিমান পাৰা তোমালোকে এই নবোদয় বস্তুখিনি বেছিকৈ ফ'কাছ কৰা তেতিয়াহে 13 ডিচেম্বৰৰ পৰীক্ষাটো ভাল কৰিব পাৰিবা তেতিয়াহে তোমালোকে নবোদয় সিটটো দখল কৰিব পাৰিবা নহ'লে কিন্তু তোমালোকে বৰ্তমান পঢ়ি থকা স্কুলত বা ঘৰতে থাকিব লাগিব নবোদয় সিটটো তোমালোকে দখল কৰিব নোৱাৰিবা কিন্তু সেইটো কথা মই জনাই দিছোঁ ইয়াতে ঠিক আছে আৰু অৱশেষত এটা কথা মই জনাম যে আমাৰ জেএনভি গাইডৰ ফালৰ পৰা এটা স্পেচিয়েল ক্লাছ আৰম্ভ কৰা গৈছে যোৱা 5 তাৰিখৰ পৰা ঠিক আছে যোৱা 5 তাৰিখৰ পৰা আৰম্ভ কৰা গৈছে যিসকল ছাত্ৰ ছাত্ৰী আছে তোমালোকে এই হোৱাটছএপ নাম্বাৰটোত নিজৰ নামটো হোৱাটছএপত মেছেজ কৰি পেলাই দিব পাৰিবা অসমীয়া মিডিয়ামৰ কাৰণে এই ক্লাছটো হৈছে যদি তুমি ইংলিছ মিডিয়ামৰ আছে তেতিয়াহ'লে ইংলিছ বুলি মেছেজটা দি দিবা ঠিক আছে তাৰপিছত আমি তোমালোকৰ লগত আলোচনা কৰি পেলাই ক্লাছৰ বস্তুখিনি তোমালোকক দি দিম লাইভ ক্লাছ থাকিব ৰেকৰ্ডিং ক্লাছ থাকিব 25টা মুঠ ক্লাছ থাকিব ৰাতিপুৱা 5:30 বজাত আমাৰ ক্লাছখিনি হৈ আছে আমাৰ ষ্টুডেণ্টে ৰাতিপুৱা 4টা বজাতো উঠে কিছুমানে 4:30 বজাতো উঠে সেই বস্তু দেখি ভাল লাগে যে ইমান কম বয়সত ইমানখিনি তোমালোকে বস্তুখিনি কৰিছা ভাল লাগিছে তাৰ পিছতো কিছুমান ষ্টুডেণ্ট কিন্তু ৰৈ যায় সেই ৰৈ গ'লে নহ'ব আগবাঢ়ি যাব লাগিব তোমালোকে প্ৰত্যেকটো ঠিক আছে সেইকাৰণে আমি ৰাতিপুৱা দিওঁ ৰাতিপুৱা যাতে আমাৰ ব্ৰেইনটো ফ্ৰেছ হৈ থাকে ফ্ৰেছ মগজুৰে আমি ক্লাছখিনি কৰিলে আয়ত্ত আমাৰ বস্তুখিনি লোৱাত আমাৰ সুবিধা হয় মনোযোগটো থাকে ধৈৰ্যটো থাকে পঢ়াত ভালকে আৰু দিনটো যাতে তোমালোকে সেইখিনি বস্তু আকৌ পঢ়িব পাৰা সেই তেনেকৈ আমাৰ ৰাতিপুৱা 5:30 বজাত ক্লাছটো হ'ব যাব দেই ঠিক আছে ষ্টুডেণ্টছ এইখিনি আছিলে আজিলৈ মোৰ এই স্পেচিয়েল ভিডিঅ'টোত যদি ভাল লাগিছে কমেণ্ট এটা কৰি জনাবা লাইক এটা দবাই দিবা আৰু জেএনভি নো মই দেই এতিয়া কৈ দিছোঁ নো পিকনিক নো খানা নো ইউটিউব নো ৰিল নো ইনষ্টাগ্ৰাম নো ফেচবুক অনলি জেএনভি তেতিয়াহে আমাৰ চিটটো ওলাব কিন্তু অ'কে ষ্টুডেণ্টছ থেংক ইউ ভালকৈ পঢ়িবা ধন্যবাদ